নমস্কাৰ মই বীৰেন্দ্ৰ ঠাকুৰ তোমালোক আটাইকে আজি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মোৰ ছাত্ৰ ছাত্ৰীসকল বহুদিন মই ভিডিঅ' দিব পৰা নাই তাৰ কাৰণে মই দুখিত আজি কেইদিনমান আগতে সমুজ্জনে মোক ফোন কৰি ক'লে যে ছাৰ কালি আৰু পৰিসীমাৰ ওপৰত মোৰ অকণমান সমস্যা আছে যিসকলৰ সমস্যা আছে তেওঁলোকে এই ভিডিঅ'টোৰ জৰিয়তে আয়ত বৰ্গ ত্ৰিভুজ বৃত্তৰ আদি কালি আৰু পৰিসীমা কি ধৰণে উলিয়াব পাৰি মই অতি সহজকৈ তোমালোকক বুজাই দিব চেষ্টা কৰিম গতিকে আশা কৰিছোঁ ভিডিঅ'টো তোমালোকৰ কাৰণে অতি প্ৰয়োজনীয় হ'ব আৰু যদি ভিডিঅ'টো ভাল পোৱা সকলোকে শ্বেয়াৰ কৰি দিবা ঠিক আছে আৰু যিসকল নতুনকৈ চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি ঘণ্টাৰ বুটামটো টিপি নটিফিকেশ্যন অন কৰি থ'ব যাতে মই ভিডিঅ' দিয়াৰ লগে লগে সময়মতে নটিফিকেশ্যনটো পাই যায় ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল বৰ্গ আয়ত ত্ৰিভুজ বৃত্তৰ কালি আৰু পৰিসীমা উলিয়াবলৈ যাওঁতে আমি প্ৰথমতে কালি কি পৰিসীমা কি এই দুটা শব্দৰ অৰ্থ কি ধাৰণা কি কনসেপ্ট কি সেইটো আমি যদি বুজি লওঁ একবাৰ যদি বুজি লওঁ আমাৰ জীৱনত কেতিয়াও ভুল নহয় ঠিক আছে প্ৰথমতে পৰিসীমা কি বস্তু মই হিয়া তোমালোকক কেইবাৰ সহজকৈ বুজাই দিওঁ তোমালোকে বুজি ল'বা আৰু একদম সহজ পানী হৈ যাব লাগিব চাবা পৰিসীমা মানে কি সীমাটো সোমাইছে নে সীমাটো গুৰুত্ব দিবা সীমা মানে তাৰ মানে আয়তৰ পৰিসীমা মানে আয়তৰ চাৰিটা বেৰ বুলি কৈছো চাৰিটা বাহু আছে নহয় একেবাৰে সহজকৈ বুজা ইয়াৰ চাৰিটা বাহু আছে এ বি এডাল বাহু বি ডিডাল বাহু চি ডিডাল বাহু এ ডিডাল বাহু ইয়াৰ সীমাটোৰ যোগফল হ'ল ইয়াৰ পৰিসীমা ঠিক আছে চবৰে সীমাবোৰৰ যোগফল হ'ল পৰিসীমা এটো আয়ত গতিকে এ বি 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 চি ডি এ বি এই চাৰিটা বাহু মাপবোৰ আমি যদি যোগ কৰি দিওঁ তেতিয়া আমি ইয়াৰ পৰিসীমা পাই যাম এইটো বৰ্গ ইয়াৰ মাপ মই দি থৈছো ইয়াৰ বাহু এ বি 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 চি ডি আৰু এ চি এই চাৰিটা বাহুৰ মাপ যোগ কৰি দিলে আমাৰ বৰ্গৰ পৰিসীমা পাই যায় তেনেকৈ আমি ত্ৰিভুজটো যদি লওঁ ত্ৰিভুজৰ পৰিসীমা উলিয়াব যদি আমাক দিয়া হয় ইয়াৰ বাহুবোৰৰ মাপ দিয়া থাকিব ধৰা হ'ল ইয়াত এ বি আৰু বি চি আৰু এ চি এই তিনিটা বাহু আছে ন এই তিনিটা বাহুৰ মাপ আমি যোগ কৰি দিলে ইয়াৰ পৰিসীমাটো আমি পাই যাম নিশ্চয় বুজি পালা যে এই বাহুবোৰৰ মাপবোৰ আমি যোগ কৰি দিলে পৰিসীমা পাই যাম এতিয়া এই তিনিটা তোমালোকে ধুনীয়াকৈ বুজি পালা পৰিসীমা বুলি ক'লে ইয়াৰ বাহুবোৰৰ মাপবোৰ যোগ কৰি দিবা সেয়া হ'ল চাৰি সীমাৰ যোগফলটোৱে হ'ল পৰিসীমা নিশ্চয় বুজি পাইছা এতিয়া চাবা কালি মানে কি কালি হ'ল এই আয়তৰ কালি যদি হ'ব দিয়ে এই আয়তটোৱে কিমান ঠাই আগুৰি আছে এইখন বৰ্ড দেখিছা নে এই বৰ্ডখনৰ এতিয়া আমাক যদি পৰিসীমা উলিয়াবলৈ আমি ইয়াৰ পৰা ইয়ালৈ কিমান দীঘল ইয়াৰ পৰা ইয়ালৈ কিমান বহল ইয়াৰ পৰা ইয়ালৈ কিমান দীঘল ইয়াৰ পৰা ইয়ালৈ কিমান বহল আমি যোগ কৰি দিম ঠিক আছে এতিয়া এই বৰ্ডখন যদি আমি থৈ দিওঁ কিমান ঠাই ল'ব ইয়াৰ ভিতৰত কিমানখিনি ঠাই সোমাই থাকিব এই বৰ্ডখন আয়তাকাৰ নহয় জানো এই ভিতৰত কিমানখিনি ঠাই আগুৰি থাকিব সেই ঠাইখিনি হ'ল ইয়াৰ কালি নিশ্চয় বুজি পালা এতিয়া এইবোৰ উলিয়াবৰ কাৰণে আমাৰ গণিতত কিছুমান সূত্ৰ আছে নিয়ম আছে সেইখিনি কথা আমি বুজি লওঁ আলোচনা কৰিম এতিয়া চোৱা প্ৰথমতে আয়তৰ সূত্ৰটো মই বুজাই দিম তোমালোকে মন দিবা আয়তৰ পৰিসীমা আয়তৰ পৰিসীমা সমান মনত ৰাখিবা দিশ যোগ প্ৰস্থ যোগ দিশ যোগ প্ৰস্থ ঠিক আছে তাৰমানে কি ক'লো এইটো দিশ কিমান দীঘল সেইটো হ'ল দিশ হয়নে বাৰু কিমান বহল সেইটো প্ৰস্থ এতিয়া এইটোৰ লগত আমি এইটো যোগ কৰি দিলোঁ হয়নে এইটো 5 চেণ্টিমিটাৰ আছে ইয়াত 4 চেণ্টিমিটাৰ আছে এইটো 4 চেণ্টিমিটাৰ গতিকে এইটো কিমান হ'ব এইটো 4 চেণ্টিমিটাৰ হ'ব আয়তৰ বিপৰীত বাহুবোৰ সদায় সমান হয় গতিকে এইটো 5 চেণ্টিমিটাৰ হ'ব নিশ্চয় বুজি পাইছা এইটোৰ লগত আমি এইটো যোগ কৰি দিম এইটো দীঘল গতিকে দিশ এইটো বহল গতিকে প্ৰস্থ এইটো দিশ এইটো প্ৰস্থ গতিকে এইটোৰ লগত আমি এইটো যোগ কৰি দিম তাৰপিছত এইটো যোগ কৰি দিম এখন দিশ যোগ প্ৰস্থ যোগ দিশ যোগ প্ৰস্থ হয় দিশ দুটা আছে আৰু প্ৰস্থ দুটা আছে গতিকে আমি কি কৰিম আমি পাতিম এনেধৰণে 2 পূৰণ দিশ যোগ প্ৰস্থ
তাৰপিছত ব্ৰেকেটটো ক্লোজ কৰি দিম আৰু ইয়াত যিটো আমাৰ একক হয় আমি পাতি দিম এতিয়া এই অংকটো আমি পৰিসীমা উলিয়াই চাম ধৰা হ'ল এটা আয়তৰ দিশ 5 সেন্টিমিটাৰ আৰু প্ৰস্থ 4 সেন্টিমিটাৰ হলে ইয়াৰ পৰিসীমা কিমান হ'ব আমি লিখি লম আমি জানো যে আয়তৰ পৰিসীমা সমান আমি ডাইৰেক্ট এইটো লিখি দিম ঠিক আছে তাৰ পাছত আমি এইটো কথা বুজি পাইছা না এতিয়া আমি 2 পাতি দিম ব্ৰেকেট দিম দিশ কিমান আছে 5 সেন্টিমিটাৰ গতিকে আমি 5 পাতি লম ঠিক আছে যোগ আছে আমি যোগ পাতি লম প্ৰস্থ কিমান 4 সেন্টিমিটাৰ আমি 4 পাতি লম ইয়াত আমি এককটো লিখি দিম সেন্টিমিটাৰ অসমত লিখিব পাৰ এতিয়া আমি প্ৰথমতে ব্ৰেকেটৰ কাম কৰি দিম 5 যোগ 4 সমান কিমান হ'ব 9 হ'ব হয় নে আৰু ইয়াত আমি সেন্টিমিটাৰ লিখি দিম এতিয়া গুণ কৰি দিয়া 2 নহয় 18 মানে 2 9 18 গতিকে 18 সেন্টিমিটাৰ হ'ব ইয়াৰ কি হ'ব পৰিসীমা ঠিক আছে নিশ্চয় বুজি পালা কালিটো মই পাছত শিকাই আছো এতিয়া বৰ্গৰ যদি আমাক পৰিসীমা উলিয়াব দিয়ে আমি কি ধৰণে উলিয়াম ঠিক আছে এইটো বুজি পালা নিশ্চয় বুজি পালা এতিয়া বৰ্গৰ পৰিসীমা উলিয়াম বৰ্গৰ পৰিসীমা উলিয়াবৰ কাৰণে মনত ৰাখিবা এইটো দিশ নহয় সব একে দিশ বুলিব পাৰো প্ৰস্থ বুলিব পাৰো গতিকে বৰ্গৰ পৰিসীমা সমান কি হ'ব দিশ যোগ 4টা পাব না জানো গতিকে আমি দিশ যোগ দিশ লিখিব পাৰো আমাৰ 4টা পাব পাহো হয় না গতিকে আমি 4 পূৰণ কি কৰিব এটা বাহুৰ দিশ বুলি ক'ব পাৰো এটা বাহুৰ দিশ 4টা বাহু মাপ যেটো সমান এটো 3 সেন্টিমিটাৰ হলে এটো 3 সেন্টিমিটাৰ মানে এটো 3 সেন্টিমিটাৰ হ'ব এটো 3 সেন্টিমিটাৰ হ'ব গতিকে 4 পূৰণ কিমান এটো বাহু 3 সেন্টিমিটাৰ গতিকে আমি 3 সেন্টিমিটাৰ পাতি দিলো এতিয়া আমি পূৰণ কৰি দিম 5 গুণ 12 সেন্টিমিটাৰ হ'ব এই বৰ্গটোৰ পৰিসীমা নিশ্চয় বুজি পালা পাইছা ঠিক আছে এতিয়া চাবা ত্ৰিভুজৰ পৰিসীমা যদি উলিয়াব দিয়ে আমি ইয়াত তিনিটা বাহুৰ মাপ যোগ কৰি দিম ওলাই যাব এই ত্ৰিভুজটো 3 যোগ 3 যোগ 3 সমান 9 সেন্টিমিটাৰ হ'ব আৰু এই 9 সেন্টিমিটাৰ ইয়াৰ পৰিসীমা হ'ব ঠিক আছে এটো সমবাহু ত্ৰিভুজ নহয় বৃত্তটো মই তোমাক অলপ দেৰিকৈ বুজাই আছো ঠিক আছে এতিয়া হা এই তিনটাৰ কালি কেনেকৈ উলিয়াই আয়তৰ কালি ভিডিও দীঘল হৈ যাব সেইকাৰণে মই কিমান ফৰকে কৈছো আশা কৰিছো তোমালোকে নিশ্চয় বুজি পাইছা আয়তৰ কালিটো কি কৈছিলো যে ইয়াৰ আয়তৰ কালিটো ইয়াৰ ভিতৰত কিমানখিনি ঠাই আগুৰি আছে সেইটো আমি উলিয়াব লাগিব সেইটো হ'ল আমাৰ কালি এতিয়া কালিৰ সূত্ৰটা আছে আয়তৰ কালি সমান দিশ পূৰণ প্ৰস্থ ঠিক আছে দিশ পূৰণ প্ৰস্থ আৰু ইয়াত আমি এককটো আগত বৰ্গ পাতিব লাগিব বৰ্গ একক আমি একটো উদাহৰণ লওঁ ইয়াৰ দিশ কিমান আছে 5 সেন্টিমিটাৰ মানে 5 সেন্টিমিটাৰ পাতিলো পূৰণ চিন আছে পূৰণ চিন পাতিলো প্ৰস্থ কিমান 4 গতিকে আমি 4 পাতিলো আৰু ব্ৰেকেট দি দিলো এফালে বৰ্গ বুলি লিখিলো আৰু এককটো কি আছিল সেন্টিমিটাৰ গতিকে আমি সেন্টিমিটাৰ পাতিলো সময় পাতিলো এবাৰ সমস্যা কোন তোমাক নাজানি দিলো কথা নাই পূৰণ কৰি দিয়া 5 4 গুণ 20 আৰু উত্তৰটো হ'ব কি 20 বৰ্গ সেন্টিমিটাৰ সেন্টিমিটাৰ লিখিলো সেন্টি মানে হ'ল সেন্টিমিটাৰ নিশ্চয় বুজি পালা ইয়াৰ অৰ্থ চাবা মই আৰু অকণ সহজ কৰি দিম চাবা দেই এটো 4 সেন্টিমিটাৰ বুলি কৈছিলো বহলটো গতিকে মই 4 কৰি ললো নিশ্চয় বুজি পালা এইফালে মই 5 বুলি কৈছিলো গতিকে এফালে মই 5 দান আস্তেং দিছো 2 3 4 5 ইয়াত ইয়াত বৰ্গ কিমান আছে 1 2 3 4 5 পাঁচে পাঁচে 10 15 এটা যোগ কৰিলে ইয়াত 20 হয় না ইয়াৰ ভিতৰত 20টা বৰ্গ আমাৰ পাম মানে যোগ কৰিলে আমি 20টা বৰ্গ পাম আৰু এই মানে 20টা বৰ্গ কি কৰিছে ঠাই আগুৰি আছে সেইকাৰণে আমি ইয়াত বৰ্গ বুলি লিখিছো বুজিছানে বৰ্গ সেন্টিমিটাৰ 20 বৰ্গ সেন্টিমিটাৰ বুজি পালা ভিতৰত কিমানখিনি ঠাই আগুৰি আছে সেয়া হ'ল ইয়াৰ কালি আৰু ইয়াৰ 4 পেৰ যোগ কৰিলে যেটো পাম সেইটো হ'ল পৰিসীমা নিশ্চয় বুজি পালা আয়তৰ পৰিসীমাটো বুজি পালা আয়তৰ কালিও বুজি পালা এতিয়া আহা বৰ্গলৈ যাও বৰ্গৰ কালি সমান কি হ'ব বাহু পূৰণ বাহু
মানে মোৰ বাহু পূৰণ বাহু আৰু এফালে কি কৰিবা বৰ্গ একক লিখিব লাগিব পৰিসীমা উলিয়াওঁতে অকল এককটো লিখিলে হ'ল আৰু কালি যেতিয়া উলিয়াবা বৰ্গ একক লিখিবা বাহু পূৰণ বাহু 30 সেন্টিমিটাৰ দিয়া আছে যিকোনো এটা বাহু মাপ আমাৰ দিয়া থাকিব যদি কালি বা পৰিসীমা উলিয়াব দিয়ে আমি গম পাম যে এইটো 30 সেন্টিমিটাৰ বাকিবোৰৰ মাপো 30 সেন্টিমিটাৰ গতিকে আমি ইয়াত কি কৰিম 3 পাতিলো পূৰণ 3 পাতিলো আৰু বৰ্গ লিখিনা কি দিয়া আছে সেন্টিমিটাৰ গতিকে আমি ইয়াত সেন্টিমিটাৰ পাতিলো উত্তৰটো কিমান হ'ব 9 বৰ্গ সেন্টিমিটাৰ নিশ্চয় বুজি পালা এইটো কিছুমানে এনেকৈ লিখে বাহু স্কোয়াৰ লিখি স্কোয়াৰ মানে ইয়াৰ অৰ্থ এইটো বাহু পূৰণ বাহু নিশ্চয় বুজি পাইছে তেনে সহজ খালি আমি মন কৰিব লাগিব এইটো যদি আমি আগৰ নিচিনা কৰিলো তো এনেকৈ কৈ দিছো 1 2 3 4 5 6 7 8 9 9টা বৰ্গ সমান জাগাই আগুৰি আছে হয় না বাৰু কথাটো ঠিক নিশ্চয় বুজি পালা ইয়াৰ কালি নিশ্চয় বুজি পালা এতিয়া ত্ৰিভুজৰ আমি কালি কেনেকৈ উলিয়াম সেই বিষয়ে আলোচনা কৰিম ত্ৰিভুজৰ কালিটো আমি অকমান ছবিটো ডাঙৰকৈ আঁকি লওঁ চাবা ধৰা হ'ল এইটো এটা ত্ৰিভুজ এ বি সি হয়নে বাৰু এতিয়া ত্ৰিভুজৰ পৰিমাণটো আমি লিখিছোঁ ত্ৰিভুজৰ কালি উলিয়াবৰ কাৰণে আমি মনত ৰাখিব লাগিব এটা সূত্ৰ সেইটো হ'ল দুভাগৰ 1 পূৰণ ভূমি পূৰণ উন্নতি এতিয়া ভূমি মানে কি চাবা এই ত্ৰিভুজডালৰ এইটো হ'ব ভূমি ঠিক আছে বিসি বাহুডালে আমাৰ ভূমি এতিয়া উন্নতি মানে কি উন্নতিটো কেতিয়াবা কেতিয়াবা উচ্চতা বুলি থাকে এতিয়া চাবা উচ্চতা কোনটো এই ভূমিৰ বিপৰীত ফালে থকা শীৰ্ষবিন্দু যিটো তাৰ পৰা আমি এনেকৈ এটা লম্ব টানিব লাগিব আৰু এই লম্ব টনা ল'ব লাগে এইবোৰ 90 ডিগ্ৰী কোণ সৃষ্টি হ'ব লাগিব ঠিক আছে ইয়াৰ পৰা আমি এটা ৰেখাখণ্ড আঁকি দিলো আৰু আঁকাৰ লগে এই ৰেখাডাল এনেকৈ আঁকিব লাগিব যাতে ই 90 ডিগ্ৰী কোণ কৰে ঠিক আছে এইডাল যদি আমি ভূমি বুলি লওঁ আৰু এটা শীৰ্ষবিন্দু লৈ কিনে আমি টানিলো আৰু 90 ডিগ্ৰী কোণ কৰিব লাগিব এইডালকে আমি কম কি বুলি কম উন্নতি বুলি কম ঠিক আছে তেনেকৈ আমি এটা ত্ৰিভুজ এইডালকো আমি ল'ব পাৰোঁ ভূমি হিচাপে এইডাল যদি ভূমি হিচাপে লওঁ আমি এইটো কি হ'ব শীৰ্ষবিন্দু আৰু আমি ইয়াৰ পৰাও এনেকৈ টানি দিব পাৰোঁ কিন্তু য'লে নাটানো কিয় ই কি হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিব দেই 90 ডিগ্ৰী যদি নহয় তো আমি উন্নতি বুলি ক'ব নোৱাৰিম ঠিক আছে এতিয়া চাবা আমি মাপটা লৈ লওঁ ধৰা হ'ল আগৰ 30 সেন্টিমিটাৰ আছে ন কিমান ধৰিছিলোঁ 30 সেন্টিমিটাৰ গতিকে আমি 30 সেন্টিমিটাৰকে ধৰিলোঁ আৰু ইয়াৰ আমি এটা মাপ ধৰি লওঁ ধৰি ল'লোঁ ইয়াৰ কিবা 4 সেন্টিমিটাৰ ঠিক আছে এতিয়া এই অংকটো আমি কি কৰিম একেবাৰে সহজ 2 পাতি ল'লোঁ ভূমি কিমান 30 সেন্টিমিটাৰ 30 সেন্টিমিটাৰ পাতিলোঁ 30 সেন্টিমিটাৰ পাতিলোঁ তাৰপিছত এইটো ব্ৰেকেট কৰি দিছোঁ দেই 30 সেন্টিমিটাৰ পাতিলোঁ আৰু এফালে উন্নতিটো 4 গতিকে আমি 4 মানে এইটো কি হ'ল বৰ্গ সেন্টিমিটাৰ এতিয়া পূৰণ কৰি দিয়া 12 হ'লে 12 বৰ্গ সেন্টিমিটাৰ এতিয়া চাবা আজি পটাপট কৰি দিওঁ মানে এইটো পূৰণ কৰি দিয়া 6 হ'ল গতিকে 6 বৰ্গ সেন্টিমিটাৰ হ'ব ইয়াৰ কালি নিশ্চয় বুজি পালা এই বস্তুটো আমি মনত ৰাখিব লাগিব এই সূত্ৰটো আমি মনত ৰাখিব লাগিব নিশ্চয় বুজি পালা এতিয়া আহা বৃত্তৰ কালি আৰু পৰিসীমা আমি কেনেধৰণে নিয়ম সেইটো বিষয়ে আলোচনা কৰিম মৰমৰ ছাত্ৰ-ছাত্ৰীসকল বৃত্তৰ পৰিসীমাটো আমি উলিয়াবৰ কাৰণে আমি সূত্ৰটো তোমালোকক লিখি দিওঁ তোমালোকে মন কৰিবা বৃত্তৰ পৰিসীমা সমান লিখা নাই সমান 2 এইটো পাই বুলি কয় দেই এই চিনটো পাই বুলি কয় আৰু ইয়াৰ মান আমি সদায় 7/22 ধৰো ঠিক আছে 7/22 ধৰো এতিয়া এই অংকটো যদি আমি এনেকৈ হৰণ কৰি চাওঁ কিমান হ'ব 3 × 21 এক বাকি থাকিব ইয়াত দশমিক 2 শূন্য হ'ল একবাৰ গ'ল
7 হল আকৌ আমাৰ 3 বাকি থাকিলে 0 দিলু এবাৰ আমাৰ কিমান হ'ব 3 বাৰ 4 বাৰ যাব 28 হ'ব আকৌ 2 হ'ব আকৌ 0 হ'ব ভাই এই অংকটো কেতিয়া মিলি না যায় সেইকাৰণে আমি একন্তে তোমাকক মই বুজাইছো ইয়াৰ মান 3.14 বুলি আমি ধৰো ঠিক আছে এটা এনেকা যদি কৈ গৈ থাকো উলাই গৈ থাকিব ঠিক আছে সেইকাৰণে আমি এই পাই মানটো সদায় 7/22 বা 3.14 বুলি আমি ধৰি ল'ব লাগিব ঠিক আছে এটো পাই বুলি কয় এটো সূত্ৰ তোমাক মনত ৰাখিব লাগিব এতিয়া এই পাই 2 * পাই * r এটো r দে এই r টোৱে কি বুজায় ব্যাসাৰ্ধ বুজায় এটা বৃত্তৰ ব্যাসাৰ্ধ কোনডাল বৃত্ত এটা ব্যাসাৰ্ধ কোনডাল এটো জানিব লাগিব হয় না এটা বৃত্ত আঁকি লওঁ বৰ ভুল হোৱা নাই মানে বৰ ভুল হোৱা নাই পাও বুজি পালে তোমালোকে এটো বৃত্ত বুলি ধৰো এতিয়া এই বৃত্তৰ কেন্দ্ৰৰ পৰা এনেকে যদি আমি এটা আঁকি দিও আস মানে ৰেখা এটা আঁকি দিও সেইটো আমি ব্যাসাৰ্ধ বুলি কম বুজি পাইছা এইডাল এনেকে আঁকি দিলে ব্যাসাৰ্ধ হ'ব এনেকে আঁকি দিলেও ব্যাসাৰ্ধ হ'ব এনেকে আঁকি দিলেও ব্যাসাৰ্ধ হ'ব এতিয়া যেতিয়া পৰিসীমা উলিয়াব পৰিসীমা মন আকাৰে মাথা গৈছে এতিয়া এইডালক আমি কি বুলি কম ব্যাসাৰ্ধ বুলি কম মন কৰিবা এই ব্যাসাৰ্ধ মানে কি জানানে এনেকে যদি আমি কেন্দ্ৰৰ মাজেদি সিধাকে আজাল টানিলো এইডালক আমি গোটেই আজালক কি বুলি কম গোটেই আকাৰক কি বুলি কম ব্যাস বুলি কম ঠিক আছে ব্যাস বুলি কম হ্যাঁ ইংৰাজীত ইয়াক আমি বি আখৰেৰে বুজাও ডায়ামিটাৰ বুলি কয় ঠিক আছে আৰু ইয়াৰ আধা এই ব্যাসৰ আধা ব্যাসৰ আধা হয় এই কেন্দ্ৰটোতে দুভাগ হৈ যায় এই কোণৰ পৰা এই কোণলৈ আমি ইয়াক ব্যাসাৰ্ধ আমাৰ ব্যাসৰ আধা এখানে ব্যাসাৰ্ধ বুলি কওঁ এই কোণক আমি ব্যাসাৰ্ধ বুলি কওঁ ঠিক আছে আৰু ব্যাসাৰ্ধটোক আমি ইংৰাজীত r আখৰটোৰে বুজাও এতিয়া পৰিসীমা যদি উলিয়াব যাওঁ ইয়াৰ ব্যাসাৰ্ধ হ'ল এটা ত্ৰিভুজৰ ব্যাসাৰ্ধ ত্রিভুজ নহয় বৃত্তৰ ব্যাসাৰ্ধ দিয়া আছে আমাক ব্যাসাৰ্ধ দিয়া আছে 14 সেন্টিমিটাৰ বা 14 বা 21 যি ধৰা 14 সেন্টিমিটাৰ দিয়া আছে এতিয়া আমাৰ অংকটো উলিয়াব লাগে পৰিসীমা কিমান হ'ব আমি লিখি লম আমি জানো যে বৃত্তৰ পৰিসীমা 2 পূৰণ পাই পূৰণ r এটো নাই মানে এটো পূৰণ কৰিব লাগিব এতিয়া অংকটো কৰিম 2 পূৰণ এই পাইৰ মান কিমান কৈছিলো 7/22 এতিয়া 7/22 কাটিলো পূৰণ কিমান কৈছো ব্যাসাৰ্ধৰ মাপ এটো মানে ব্যাসাৰ্ধৰ মাপ 14 সেন্টিমিটাৰ হয় না এতিয়া আমি অংক কৰো এইটো তুমি কটাকটি কৰিব পাৰা যাক একটা আছে ধৰণ কৰি এইটো তুমি কটাকটি কৰি দিলে কিমান হ'ব 7 2 গুণ 14 ইয়াৰ উত্তৰৰ অংকটো আমি হেৰি কৰিব পাৰো 5 পূৰণ 2 মানে এতিয়া আমি এটা পূৰণ কৰিলো মানে পূৰণ কৰিলে কিমান হ'ব 44 * 2 হ'ব বা এনেকৈ কৰিব পাৰা দুটাতে একে ওলাই ইয়াৰ আনসাৰটো হ'ল 88 এইটো হ'ল ইয়াৰ পৰিসীমা মানে বাৰু ইয়াৰ পৰিসীমা মানে এককটো কিমান আছে সেন্টিমিটাৰ গতিকে আমি ইয়াত সেন্টিমিটাৰ পাম নিশ্চয় বুজি পালা তেৰি সহজ মানে বাৰু ইয়াৰ এতিয়া যদি আমাৰ এটো জানি ললো আৰু আমি সূত্ৰটো পাতি দিলো আমাৰ হৈ গ'ল এতিয়া কালি কি ধৰণৰ উলিয়াবা বৃত্তৰ কালি উলিয়াবৰ কাৰণে আমি সূত্ৰটো মনত ৰাখিব লাগিব হিয়া হ'ল পাই r স্কয়াৰ তাৰমানে r আমি দুটা পূৰণ কৰি দিলো মন কৰিবা r টো কি আছে ব্যাসাৰ্ধ এতিয়া ইয়াৰ ব্যাসাৰ্ধ কিমান দিয়া আছে এটা বৃত্তৰ ব্যাসাৰ্ধ এবাৰ 21 কৰিলো ঠিক আছে এবাৰ 21 কৰিলো বৃত্তৰ ব্যাসাৰ্ধ দিয়া আছে 21 সেন্টিমিটাৰ আৰু ইয়াৰ কালিটো উলিয়াব লাগে মানে আমি কি কৰিম পাই মানটো পাতি 7/22 পূৰণ r স্কয়াৰ মানে দুটা ব্যাসাৰ্ধ পূৰণ কৰিব লাগিব দুবাৰ কৰিব লাগিব এতিয়া কিমান আছে 21 গতিকে আমি কি কৰিম 21 পাতিম মানে 21 স্কয়াৰ কৰিম এটোকে আমি এনেকেও পাতিব পাৰো চাবা এটো পাতিলো 21 পূৰণ 21 পাতিব পাৰো দুটা 21 পূৰণ হৈ আছে তোমাৰ বুজি পালা এতিয়া আমি এটো লগত এটো আমি কটাকটি কৰিলো 3 * 21
এতিয়া আমাৰ উত্তৰ থাকিলে 22 পূৰণ 3 পূৰণ 21 এতিয়া আমি এই অংকটো কৰি দিম হয়নে কৰিলো এটো 66 হৈ যাব তাৰপিছত আকৌ 21 কৰি দিয়া হয়নে তুমি আকৌ কৰি চোৱা কিমান হ'ব 66 ক 21 পূৰণ কৰি চোৱা 6 6 ওলাই গ'ল এইফালে 12 2 যোগ কৰিলে 12 কে 13 হয়নে গতিকে বর্গ সেন্টিমিটার ইয়াৰ কৰিয়াৰ উত্তৰ আশা কৰিছো ভিডিওটো জৰিয়তে তোমালোকে সুন্দৰকৈ বুজিব পাৰিছা খালি মনত ৰাখিবা যে এই সূত্ৰকেইটা আমি জানিব লাগিব নিশ্চয় বুজি পাইছা আজিলৈ এই ভিডিওটো ইমানতে সামৰণি মাৰিছো